অসমৰ ভিতৰতে এটা ব্যতিক্ৰমী পানী যোগান আঁচনি। দেখিলে এনে লাগে যেন এয়া পানী যোগান আঁচনি নহয়, এখন ফুলৰ বাগিচাহে। বৰ্তমান সময়ত ঘৰে ঘৰে খোৱা পানীৰ যোগান ধৰাৰ উদ্দেশ্যে অসম চৰকাৰে জল জীৱন মিছনৰ জৰিয়তে পানী যোগান আঁচনি নিৰ্মাণ কৰি গৈছে। অসমৰ গাঁৱে ভূঞে নগৰে চহৰে সকলোফালে পানী যোগান আঁচনি নিৰ্মাণ কৰি গৈছে আৰু বহু পানী যোগান আঁচনিয়ে ইতিমধ্যেই ৰাইজক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা পৰিলক্ষিত হৈছে। কিন্তু ইয়াৰ মাজতে এখন পানী যোগান আঁচনিয়ে সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। অসমৰ ভিতৰতে একমাত্ৰ পানী যোগান আঁচনি হিচাপে পৰিচিত, যিখন দেখাত এখন ফুলৰ বাগিচাৰ দৰে। এই পানী যোগান আঁচনিখনৰ নাম হৈছে চোলাধৰা পানী যোগান আঁচনি। 2023 চনত অসম চৰকাৰৰ মন্ত্ৰী যোগেন মোহনে মুকলি কৰা চোলাধৰা পানী যোগান আঁচনিয়ে বৰ্তমান বাৰুকৈ আকৰ্ষিত কৰিছে ৰাইজক। চাফ চিকুণ পৰিষ্কাৰ তথা সৌন্দৰ্যৰ বাবে অবিভক্ত শিৱসাগৰ জিলাৰ ভিতৰতে আটাইতকৈ ধুনীয়া পানী যোগান আঁচনি হিচাপে পৰিচিত হৈ পুৰস্কাৰ লাভ কৰিছে এই পানী যোগান আঁচনিয়ে। বিভিন্ন প্ৰজাতিৰ ফুলেৰে নতুনত্ব প্ৰদান কৰি অতি সুন্দৰকৈ পানী যোগান আঁচনিখন গঢ়ি তোলাৰ ক্ষেত্ৰত এজন ব্যক্তি বিশেষভাৱে জড়িত হৈ আছে। তেওঁৰ নাম হৈছে টুখেশ্বৰ ফুকন। টেঙাপুখুৰী চোলাধৰা গাঁৱৰ নিবাসী টুখেশ্বৰ ফুকনৰ একক প্ৰচেষ্টাৰ বাবেই এইদৰে জিলিকি উঠিছে চোলাধৰা পানী যোগান আঁচনি। দিনটোৰ বেছিভাগ সময়ে পানী যোগান আঁচনিখন সুন্দৰকৈ ৰখাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি চাফ চিকুণ কৰি ৰখাত ব্যস্ত হৈ থাকে টুখেশ্বৰ ফুকন। বিভিন্ন প্ৰজাতিৰ ফুলসমূহ সজাই পৰাই সুন্দৰকৈ ফুলৰ টাবত ৰাখি পানী যোগান আঁচনিৰ সৌন্দৰ্যক অধিক আকৰ্ষিত কৰি তুলিছে। অঞ্চলটোৰ শতাধিক লোকে এই পানী যোগান আঁচনিৰ পৰাই বিশুদ্ধ খোৱা পানী লাভ কৰি আহিছে। চৰকাৰী সম্পত্তি হ'লেও পানী যোগান আঁচনিখনক নিজৰ অতি মৰমৰ ঘৰখন বুলি ভাবিয়েই টুখেশ্বৰ ফুকনে প্ৰতিদিনেই আঁচনিখনৰ ফুলসমূহৰ যত্ন লৈ গৈছে। টুখেশ্বৰ ফুকন কেনেকৈ হোৱা মানে এইটো আৰম্ভণিতে চৰকাৰে ঘোষণা কৰিছিলে প্ৰধানমন্ত্ৰী, যি মিছনটো সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰাখে। পৰিষ্কাৰ কৰি ৰাখিলে তেখেতলোকে কিছুমান নিয়ম বান্ধি দিছিলে, তাৰ ভিতৰত যদি পৰে তেতিয়াহ'লে প্ৰায় পুৰস্কাৰ ঘোষণা কৰিছিলে। পুৰস্কাৰ ঘোষণা কৰাৰ পিছত আমি তেনেধৰণে আৰম্ভণিৰ পৰা কাম বন কৰি মেলি, ঠিকাদাৰ আছিলে আমাৰ জোঁৱাই হয়, মালতী জোঁৱাই, তেওঁ এইটো কাম কৰি মেলি তেওঁ ফুলনিখনত যথেষ্টখিনি সহায় কৰিলে। টকা পইচা দি মেলি মাটি চাটি ভৰাই সেইটো কমপ্লিট কৰি দিয়াৰ পিছত আমি তেতিয়াৰ পৰাই কণ্টিনিউ লাগি আছোঁ আৰু ফুলনিত। তাৰপিছতে ধৰক তেখেতলোকৰ জল জীৱন মিছন আঁচনিৰ তৰফৰ পৰা গ্ৰুপে গ্ৰুপে তেখেতলোকৰ অফিচাৰবিলাক আহিবলৈ ধৰিলে। আহি মেলি চাই লাষ্টত আমাৰতো এই ব্লকৰ এটা হেৰি দিছিলে, জিলা দিছিলে। জিলাত আমাৰ প্ৰথম হৈছিলে, প্ৰথম হৈ পেলাই মানপত্ৰও পালোঁ আমি। এতিয়ালৈকে কিন্তু টকা পইচা ঘোষণা আমাক কৰা নাই। আমাক কৈছিলে যে আপোনালোকে ইয়াৰ কিবা নহয় কিবা এটা পাব। আজিলৈকে আমাক একো দিয়া নাই। এতিয়া আপুনি যিমান ফুল ৰুইছে চব নিজৰ খৰচত নে? এইটো এতিয়া ফুলৰ টাব কিছুমান আমাৰ ঠিকাদাৰ কিৰণ হাতীমূৰীয়াও দিলে। তাৰপিছত আমি আমাৰ যিখন কমিটি আছে, কমিটিয়ে ইয়াত পইচা কালেক্ট কৰি আছোঁ। তাৰ তৰফৰ পৰা আমি কিছুমান ফুল কিনি আনিলোঁ আৰু কিছুমান এতিয়া নতুনকৈ টাব আনি আমি নিজে বনাইছোঁ। আমি নিজেই এনেকৈ কৰি আছোঁ। ভাল লাগে, ভাল লাগে কৰি, বহুত বেছি ভাল লাগে। প্ৰতিদিনে আপুনি তাতে সময় দিয়ে? প্ৰায় থাকোৱে আৰু প্ৰায় এনেকৈ হেৰি ফুলনিতে। আৰু পানী দিয়া মেলা আপোনাৰে নেকি গোটেই দায়িত্ব? পানী দিয়া মেলাটো মোৰ ভাগিনটো আছে, সৰু ভাগিনটো। আমি তিনিটা আছোঁ ঘৰত, তিনিওটাই এনেকৈ লাগি থাকোঁ আৰু চাফ চিকুণ কৰাত বেছিকৈ ধৰক সিহঁতি ইটো সিটো কাম কৰি থাকে, মই লাগি থাকোঁ ইয়াত বেছিকৈ। এই ঘাঁহনিখিনি অলপ বেছি হৈছে এতিয়া। ঘাঁহটো আমি কাটিবলৈ ৰাখিছোঁ, ঘাঁহটো কাটিয়ে তাই দৰৱ চৰব মাৰি সেইটো চব চাফা কৰি দিম আৰু একদম নিজৰ ঘৰৰ দৰে ৰাখিছে। ঘৰৰ দৰে। এই জেগাটোৰ নাম কি ক'লে? টেঙাপুখুৰী চোলাধৰা খনিকৰ।